এই যে এনেকৈ দেখিছে এতিয়া মন মাৰি থকাৰ আগতে লাগিছে ন এই যে হাঁহি আছোঁ ইয়াৰ ভিতৰত এতিয়া মোৰ কিমান দুখ আছে কিমান সুখ আছে আপোনালোকে অনুমান কৰিব পাৰিব জানো কেতিয়াও নোৱাৰে সেইটো অকল মই জানো কোনেও নোৱাৰে ভগৱান আৰু মই জানো ঠিক তেনেকৈ আপোনাৰ কিমান দুখ আছে কিমান সুখ আছে আমি কেতিয়াও জানিব নোৱাৰোঁ আৰু জনাটো দৰকাৰো নাই কিছুমান মানুহে ধৰক কিমান সুখত আছে জানিবলৈ চেষ্টা কৰে অপাৰ চেষ্টা কৰিলেও লাভ নাই গম পাইছেনে সেইকাৰণে নিজৰ দুনিয়াত ব্যস্ত থাকিব এটা লিমিটলৈকে মানুহৰ লগত ৰিলেশ্যন ৰাখিব লিমিট ক্ৰছ কৰিলে সকলো বস্তুৱে বেয়া এইটো কথা সদায় মনত ৰাখিব এইবোৰ লাগিলে নিজৰ মানুহেই হওক পৰৰ মানুহেই হওক আমি মানুহ হৈও ভগৱানক গালি দিওঁ নাই কওকচোন ভগৱানক গালি দিওঁ নাই দিওঁ যেতিয়া আমি ভবাৰ মতে আমাৰ কামবোৰ নহয় যেতিয়া আমাৰ দুখ হয় জীৱনত ভগৱান নাই চাগে কিবা এটা ভাবোঁ কিবা এটা হয়গৈ তেতিয়া আমি ভগৱানক গালি দিওঁ গুড মৰ্ণিং মোৰ নাম সোণালী বৰুৱা নেওগ আমাৰ ঘৰ তেজপুৰত আশা কৰোঁ সকলোৰে ভাল আমাৰো ভালেই ভাদ মাহৰ ৰ'দ দেখিছে কেনেকুৱা চোকা ৰ'দ সঁচাকৈ দেই ভাদ মাহত বোলে একদম টিকাফটা ৰ'দ দিয়ে ইয়াত টিকাফটা ৰ'দ দিয়ে আছে আচলতে কি জানেনে আমাৰ ওপৰত ৰজা কোন কওকচোন ভগৱান আমি ভবাৰ মতে আমাৰ কামবোৰ নহয় ভালেই হয় গম পাইছে ভগৱানে যি কৰি দিয়ে সেইটো আমাৰ কাৰণে বেষ্ট হয় আমি ভবা প্ৰতিটো কাম আমাৰ মতে নহ'লে আমি খঙত গুজৰি গুমৰি উঠোঁ আমি বৰ্তমানটোৰ কথা ভাবোঁ ভগৱানে আমাৰ ভৱিষ্যতটোৰ কথা ভাবে সেইকাৰণে কিছুমান বস্তু এৰি দিব হ'ব ভগৱানে যি কৰিব ভালেই হ'ব তথাপিও নিজৰ সেইটো এৰি নিদিব আৰু চব কাম ভগৱানে কৰি দিব বুলি নিজেও চেষ্টা চলাই থাকিব লাগিব মুঠতে এটাই জানিব যি হ'ব লগা আছে ভালৰ বাবে হ'ব এতিয়া আমাৰ ওচৰত যি আছে সেয়াই তাতে আমি বহুত সুখী হয় কিন্তু আমি তাত সুখী হ'বলৈ জনা নাই আমি বেলেগৰ দুনীয়াখনত সোমাই থাকোঁগৈ কিয় জানেনে আমি বেলেগৰ নিচিনা হ'বলৈ যাওঁ আপুনিয়ে হৈ থাকক আপুনি বেলেগৰ নিচিনা হ'ব বিচাৰিব নালাগে মই সোণালী হয় সোণালী হৈ থাকোঁ আপুনি যোন হয় তাকেই হওক আপোনাৰ গাত কিবা এটা বেলেগ এটা আছে মোৰ গাত বেলেগ এটা কিবা এটা আছে গম পাইছেনে আপুনি যি হয় সেইটোৱে হৈ থাকক আপুনি যদি বেলেগৰ দৰে হয় আপোনাৰ নিজৰ পৰিচয়টো ক'ত থাকিব কওক মোক এতিয়া বহুতে কয় সোণালী ব্ৰেণ্ডিং মই কিয় সোণালী ব্ৰেণ্ডিং মই সোণালী বৰুৱা হয় মোৰ নিচিনা যদি কোনোবাই হ'ব বিচাৰিছে হওক মই কিন্তু বেলেগৰ দৰে হ'ব নিবিচাৰোঁ মোৰ গাত যিটো কোৱালিটি আছে আপোনাৰ গাত নাথাকিব পাৰে আপোনাৰ গাত থকা কোৱালিটিটো মোৰ গাত নাথাকিব পাৰে ভগৱানে চবকে কিবা এটা নহয় মানে কোৱালিটি দিছেই সেইকাৰণে নিজৰ ভিতৰত থকা বস্তুখিনি উলিয়াব আনৰ লগত কেতিয়াও জীৱনটো কম্পেয়াৰ নকৰিব আনৰ লগত যে জীৱনটো কম্পেয়াৰ কৰিলেই আপোনাৰ ওচৰত যিখিনি আছে সেইখিনিও নাইকিয়া হৈ যাব মই কিন্তু নিজৰে হওক পৰৰে হওক বহুতৰ পৰা ঠগ খাইছোঁ যদি ভাবোঁ এতিয়াৰ পৰা অকণমান আৰু যোনে ঠগিছে অকণমান সতৰ্ক হওঁ কিন্তু আকৌ ঠগ খাওঁ সেইকাৰণে অকণমান মানুহবোৰৰ পৰা দূৰত্বটো বজাই ৰাখিছোঁ দূৰত্ববোৰ যিমান বজাই ৰাখিব সিমান আপোনাৰ পৃথিৱীখনত শান্তিকৈ থাকিব পাৰিব যিমান মানুহৰ লগত সম্পৰ্ক কৰিব সিমান আপোনাৰ কি হ'ব জানেনে জীৱনটোত অশান্তি হ'ব এটাই এটা ক'ব লোকৰ লগত জীৱনটো মিলাব নোৱাৰিলেও প্ৰব্লেম হ'ব আপোনাক দেখি কাৰোবাৰ প্ৰব্লেম হ'ব আপোনাৰো কাৰোবাক দেখি প্ৰব্লেম হ'ব সেইকাৰণে য'ত আছে যেনেকৈ আছে তেনেকৈ সুখী হ'বলৈ শিকক লাইফটোত মানে প্ৰেক্টিকেলি ইমানেই প্ৰেক্টিকেল হৈ গ'লোঁ মই সেইকাৰণে মানে মোৰ এতিয়া মই যদি নিজে দুখ লওঁ তেতিয়াহে মই দুখ পাম আনৰ পৰা মই দুখ ল'ব নিবিচাৰোঁ আৰু বহুত দুখ পালোঁ বহুত প্ৰতিটো মানুহক নিজৰ বুলিয়ে সম্বন্ধ এটা গঢ়ো ধৰক সেইবোৰ লাগিলে নিজৰে হওক পৰৰে হওক কিন্তু লাভ নাই তাতো কেতিয়াবা ভুল হৈ যায় ভাল মানুহ এটাক বেয়া বুলি ভাবোঁ বেয়া মানুহ এটাক ভাল বুলি ভাবোঁ উপায় নাই ন মানুহ চিনিব নোৱাৰোঁ সেইকাৰণে প্ৰায়ে আজিকালি অকলে থাকিব ধৰিছোঁ পুৰণা বন্ধু বুলিবলৈ লেখত ল'বলগীয়া কোনেও ফোন নকৰে মানে চবেই আশা কৰি থাকে ইমান খবৰ কৰোঁ ফোন কৰিলেও ফোন ৰিচিভ নকৰে তেনেস্থলত আপুনি সদায় মনত আৰু কিছুমান মানুহ এনেকুৱা আছে মানে ময়ে মনত পেলাই থাকিব লাগিব কি দৰকাৰ পিছে মই তাইক মনত পেলাবলৈ তাইয়ে মনত পেলাওঁ সেইকাৰণে সেইবোৰ মানুহৰ পৰা আঁতৰি আহিছোঁ বেছি স্বাৰ্থপৰ মানুহৰ লগত
বহুত বেছি স্বাৰ্থপৰ মানুহৰ লগত থাকি আহিলোঁ, গম পাইছেনে? ইমান বেছি স্বাৰ্থপৰ মানুহৰ লগত থাকিলেও যদি ইমান স্বাৰ্থপৰ হ'বলৈ নিশিকিলোঁ। হয়, আমি চব স্বাৰ্থপৰ, কিন্তু এটা জোখতহে স্বাৰ্থপৰ। বেছি স্বাৰ্থপৰ হ'ব নোৱাৰোঁ আৰু নেলাগেও, হ'বও নোৱাৰোঁ, গম পাইছেনে? উপায় নাই। মুঠতে নিজৰ লগতে অকণমান ব্যস্ত হ'বলৈ শিকিছোঁ। এতিয়া ফেচবুকটোৰ লগত ব্যস্ত হৈছোঁ, আপোনালোকক পাইছোঁ, সেইটোৱেই সুখ আৰু, গম পাইছেনে? বহুত চিনিলোঁ মানুহ, আৰু কিমান চিনিম, নোৱাৰোঁ চিনিবলৈ। সেইকাৰণে নিজৰ দুনীয়াখনত সুখী ধৰক। এতিয়া মই বহুত সুখী, এনেকেই সুখী। যিমান পাৰোঁ মানুহৰ পৰা অকণমান দূৰত্ব বজাই ৰাখিবলৈ শিকিছোঁ। দূৰত্ব বজাই ৰখাই ভাল, আপোনালোকেও ৰাখিব। ঠিক আছে তেন্তে আজিলৈ আহিছোঁ। সদায় কোৱাটোৱে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলোৱে